সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হৈছে শ্ৰমিক শ্ৰেণীৰ ঐক্য আৰু সংহতি বাৰ্তা কঢ়িয়াই অনা শ্ৰমিক দিৱস। কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটতো পুৱাই শ্ৰমিকসকলে পতাকা উত্তোলন কৰি জ্যেষ্ঠ শ্ৰমিকসকলক ফুলাম গামোচাৰে সন্মান জনোৱাৰ লগতে উদযাপন কৰিছে মে দিৱস। উল্লেখ্য যে 1889 চনত আমেৰিকাৰ চিকাগো চহৰত হোৱা শাসক গোষ্ঠীৰ আক্ৰমণৰ ঘটনাৰ পটভূমিত বিশ্বজুৰি পালন কৰি অহা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস। শ্ৰমিকসকলৰ সমমৰ্যাদা সম অধিকাৰৰ লগত শ্ৰমিকসকলৰ পৰিয়ালক ন্যায্য প্ৰাপ্তিৰ লগতে শ্ৰমিকসকলকো সমদৃষ্টিৰে চাবলৈ ৰাইজৰ লগত চৰকাৰক অনুৰোধ জনায় বকলীয়া ঘাটৰ শ্ৰমিকসকলে। সমগ্ৰ বিশ্বৰ দৰে আমিও লাংফেৰ বকলীয়াত পতাকা উত্তোলন কৰিলোঁ শ্ৰমিক দিৱস হিচাপে। তাৰপিছত শ্ৰমিক দিৱস মূলতে এইটো কাৰণে পালন কৰা হয়, আমাৰ যিখিনি শ্ৰমিকৰ ন্যায্য প্ৰাপ্তি আজি কুপতি আমি চৰকাৰৰ পৰা তেনেকৈ পোৱা নাই। আমাৰ শ্ৰমিকসকলৰ পা পৰিয়াল কিবা কাৰণত যদি এক্সিডেণ্ট হ'ল, বেমাৰ হ'ল, সেয়া সুবিধা আমি তেনেকৈ নেপাওঁ, সময়মতে নেপাওঁ, আৰু কেতিয়াবা দুই এজনে পালেও বহুত দেৰি হৈ যায়। আৰু বিশেষকৈ আমাৰ শিক্ষা, শ্ৰমিকৰ ল'ৰা ছোৱালীসকলৰ পঢ়া, এই শিক্ষাৰ সুবিধাবিলাকো আমি তেনেকৈ পোৱা নাই আজিলৈকে। তাৰ উপৰিও আছে আমাৰ শ্ৰমিকসকলক চবেই মানে হেয় জ্ঞান কৰি চলে। মই এইটোৱে বিচাৰোঁ, আমাৰ গোটেই শ্ৰমিকসকলক সমদৃষ্টিৰে চাব লাগে, আমাৰ ৰাইজেই হওক চৰকাৰেই হওক। ইমানেই কৈ পেলাই মই মোৰ বক্তব্যটো দেখা গৈছে আপোনালোকৰ যিহেতু এটা বকলীয়াঘাটত এটা কাৰ্যালয় আছে, স্থায়ী কাৰ্যালয়, হয়, সা সুবিধাসমূহ দেখা নাই। এই লাংফেৰবাসীৰ যি স্থানীয় EM বা MSC তেখেতক কিবা জনাব নেকি বা চৰকাৰক জনাব নেকি? এইটো ভাল কথা আপুনি ক'লে। এই আমাৰ যিটো অফিচ লাংফেৰৰ নামতহে অফিচ এটা আছে, কিন্তু একো সুবিধা নাই তাত। গতিকে আমাৰ EM ছাৰ আছে, তেওঁক আমি ক'ব বিচাৰোঁ যে আমাৰ এই সুবিধাটো তেওঁলোকে কৰি দিয়ে, যাতে তেওঁ এদিন আহক আমাৰ অফিচলৈ, আমন্ত্ৰণ জনাইছোঁ তেওঁক, চাই যাওকহি। কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত 24।